দুটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই আজি এই দুটা গুৰুত্বপূৰ্ণ খবৰ দিছে। এই খবৰ দুটা হৈছে, প্ৰথমটো খবৰ হৈছে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি শ্ৰী সুনন্দ কলিতা, ৰাজ্যিক যুটীয়া সম্পাদক ক্ৰমে শ্ৰী ৰমেন দুৱৰা আৰু শ্ৰী তৰুণচন্দ্ৰ নাথসহ এটা 4জনীয়া প্ৰতিনিধি দলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে বিদ্যালয় প্ৰাদেশিকৰণ, একত্ৰীকৰণ, আৰ্জিত ছুটি বৃদ্ধি, প্ৰধান শিক্ষকৰ নিযুক্তি, টিউটৰৰ উন্নতিকৰণ, সেৱাৰত শিক্ষকৰ বাবে BEd ডিগ্ৰী আদি সন্দৰ্ভত আলোচনা কৰা হয়। আৰু এই যিসমূহ সমস্যা আছে, লগতে শিক্ষকৰ নিযুক্তি সম্পৰ্কত যিবোৰ সমস্যা আছে তাৰ ফলপ্ৰসূ সমাধানৰ ক্ষেত্ৰত কাম কৰি আছে আৰু অতি শীঘ্ৰেই সমস্যাসমূহ সমাধানৰ তেওঁ আশ্বাস প্ৰদান কৰে। আনহাতে দ্বিতীয়টো খবৰ হৈছে, ৰাজ্যৰ শিক্ষা বিভাগে অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ সৈতে শিৱসাগৰ বিশ্ববিদ্যালয় একত্ৰীকৰণৰ সন্দৰ্ভত তেওঁলোক আগবাঢ়িছে, কিয়নো অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ত কেৱল মাত্ৰ 54গৰাকী শিক্ষাৰ্থীয়ে শৈক্ষিক কাৰ্যসূচী চলাই আছে। গতিকে এই বিশ্ববিদ্যালয়খন শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়িছে। গতিকে এই খবৰ দুটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।